ছাত্ৰ ছাত্ৰীসকল আজি আমি এইখন ভিডিঅ'ত আলোচনা কৰিম দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ সমাধানৰ পদ্ধতি সম্পৰ্কে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সমাধানৰ প্ৰধান পদ্ধতি হৈছে আসলতে দুটা এটা হৈছে বীজীয়ভাৱে যি বীজীয় পদ্ধতি আৰু এটা হৈছে লৈখিক বা জ্যামিতিক পদ্ধতি যেটো এই বীজীয় পদ্ধতি আকৌ চাৰি প্ৰকাৰৰ হয় প্ৰতিস্থাপন অপনয়ন ব্ৰজগুণন আৰু ৰিজনি বা তুলনাত্মক এই যেটো 4 নম্বৰ পদ্ধতিটো ৰিজনি বা তুলনাত্মক এটো জেনাৰেল ম্যাথছৰ নহয় এটো এডভান্স ম্যাথছৰ এই জেনাৰেল ম্যাথছত কি হয় এই তিনিটা পদ্ধতি আছে এটা হৈছে প্ৰতিস্থাপন অপনয়ন আৰু ব্ৰজগুণন মই আগৰ ভিডিঅ'টোত এই প্ৰতিস্থাপন পদ্ধতিটো মই সম্পৰ্কে আলোচনা কৰিছো গতিকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি এই তাৰ পৰা এই প্ৰতিস্থাপন পদ্ধতিৰ যি 5টা মান অংক মই পঢ়াইছো গতিকে সেই 4-5টা অংকৰ পৰা দুটা অংক ঠিককে চালে বুজি পাই যাব প্ৰতিস্থাপন পদ্ধতিটো আজি আমি এইখন ভিডিঅ'ত অপনয়ন পদ্ধতি সম্পৰ্কে আলোচনা কৰিম আৰু অপনয়ন পদ্ধতিটো অতি গুৰুত্বপূৰ্ণ এটা পদ্ধতি কাৰণ এই দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ ৰূপ যিমান গাল আছে যিমান সমীকৰণ আছে এই প্ৰায় সকলোবিলাক সমীকৰণে এই পদ্ধতিত সমাধান কৰা হয় কাৰণ এই পদ্ধতিত সমাধান কৰিলে সময় যথেষ্ট কম লাগে আৰু বেছি মাৰ্ক উঠাব পাৰি কম সময়তে হেহে এই পদ্ধতিটো জনা অত্যন্ত প্ৰয়োজন গতিকে আমি বলাইতিয়া পদ্ধতিটো আৰম্ভ কৰো ইয়াত মই এক্সাম্পল হিচাপে এই সমীকৰণটো ললো x + y = 14 x - y = 4 এই অংকটো আমি আগতে প্ৰতিস্থাপন পদ্ধতিত কৰিছিলো অনুশীলনী 3.2 ত এতিয়া এই অংকটো আমি কি কৰিম অপনয়ন পদ্ধতিত সমাধান কৰিম অপনয়ন পদ্ধতিত অপনয়ন পদ্ধতিত চাবলৈ হহক বিলাক একে আছে নে নাই আমি চেক কৰিব লাগে হহক মানে চলকৰ লগত যি সংখ্যা পূৰণ হৈ থাকে ইয়াত x ৰ লগত একো নাই মানে 1 আছে y ৰ লগতো 1 আছে আৰু ধ্ৰুৱক হৈছে এফালে আহিলে -14 হ'ব এটো -4 হ'ব গতে ইয়াত 1 নম্বৰ সমীকৰণত x ৰ লগত 1 আছে 2 নম্বৰ সমীকৰণতো x ৰ লগত 1 আছে হেহে কি কৰিম এই দুটা একে আছে আৰু y ত ইয়াত হহক আছে 1 আৰু ইয়াত হহক আছে -1 গতে কি কৰিম আমি এটাৰ পৰা আনটো বিয়োগ কৰি দিলে আহি যাব তো আমি কি কৰো 1 নম্বৰ সমীকৰণৰ পৰা 2 নম্বৰ সমীকৰণটো বিয়োগ কৰো ইকুৱেশ্যন 1 - 2 দিস ইমপ্লাই একৰ পৰা কি কৰি দিম দুইটা আমি বিয়োগ কৰিম অপনয়ন কৰিম মানে কটাকটি কৰিব লাগিব আমি এটা মান তো ইয়াতে লেফট হ্যান্ড সাইডৰ পৰা এই লেফট হ্যান্ড সাইড বিয়োগ কৰিম আৰু ৰাইট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইড বিয়োগ কৰিম ইয়াত আছে x + y তাৰ পৰা বিয়োগ কৰিব লাগিব x - y মই কি কৰিলো এই x + y ৰ পৰা বিয়োগ কৰিম কি বিয়োগ কৰিম x - y বিয়োগ কৰিম ইকুৱেল হুফালে 14 আছে 14 প্লাসত 4 আছে তলত এইফালে কি হৈ যাব এটো মাইনাসত যাবগে মই কি কৰিছো এই লেফট হ্যান্ড সাইড এই x + y ৰ পৰা বিয়োগ কৰিম এটো x - y ইয়াৰ পৰা বিয়োগ কৰিছো এইখিনি আৰু এই 14 বা 14 ৰ পৰা বিয়োগ কৰিছো কিমান 4 তো ইয়াৰ পৰা এটো বিয়োগ কৰিলো আৰু এই 14 ৰ পৰা 4 টো বিয়োগ কৰিলো এতিয়া আমি চাও এই x + y থাকিব এই -2 ইয়াতো আহিব -2 তাতো যাব -2 ইয়াত আহিলে -x হ'ব -2 তাত গলে -m প্লাস কি হৈ যাব y হৈ যাব ইয়াত আছে 14 - 4 14 ৰ পৰা 4 গলে কিমান হ'ব 10 থাকিব তেতিয়া হলে ইয়াত সোয়া মাইনাসত এটা x আছে প্লাসত এটা x আছে তো মাইনাসত x আৰু প্লাসত x কি হৈ যাব ক্যান্সেল হৈ যাব ইয়াত এটা y আছে তাত এটা y আছে টোটাল কিমানটা y দুটা y তেতিয়ালে দুটা y কিমান হৈ যাব 10 হৈ যাব দি সিম্পলাই হ'ব y ইকুৱেল হ'ব হুফালে 10 আছে 10 2 পূৰণ আছে 2 কি হৈ যাব হৰণ হৈ যাব এই 2 10ত যাব 5 বাৰ তেতিয়া হলে y ৰ মান কিমান আহিল আমি কি পালো y ইকুৱেল পালো তো y ৰ মান পালো 5 আমি y ৰ এটা মান পাই গৈছো আমি ইয়াতে অপনয়ন পদ্ধতি ব্যৱহাৰ কৰিছো অপনয়নটো মানে এই ক্যান্সেল কৰাটো আসলতে গতিকে ক্যান্সেল আমি কৰিলো কৰাৰ পিছত কি আহিল y ৰ মান 5 আহিল এতিয়া 5 টো আমি ইকুৱেশ্যন 1 তো বহাব পাৰিম বা ইকুৱেশ্যন 2 ত বহাব পাৰিম y ৰ মান 1 নং সমীকৰণত বহাই পাও y ৰ মান 1 নং সমীকৰণত বহুৱাই পাও 1 নং সমীকৰণটো কি আছে 1 নং সমীকৰণটো আছিল x + y = 14 গতিকে তাত যত y আছে y ৰ ঠাইত কিমান পাতিম 5 পাতিম এই x টো x আছে y ৰ ঠাইত কিমান পাতিম 5 পাতিম ইকুৱেল হৈ যাব 14 দিস ইমপ্লাই x ইকুৱেল কিমান হৈ যাব x ইকুৱেল হ'ব হুফালে 14 আছে 14 প্লাসত 5 হুফালে গলে হৈ যাব মাইনাসত 5 তেতিয়ালে x ইকুৱেল কিমান আহিব এই 14 ৰ পৰা 5 গলে কিমান থাকিব 9 থাকিব তেতিয়ালে আমি সমাধান পালো x ইকুৱেল কিমান 9 আৰু y ইকুৱেল 5
প্ৰথমে আমি কি কৰিছো দুটা সমীকৰণ আছে সমীকৰণ দুটা চাব লাগে সহগখিনি একে আছে নে নাই এটো সহগ একে আছে সহগ একে থাকিলে ডাইৰেক্ট বিয়োগ কৰি দিলে হল আৰু যদি সহগ একে নাথাকে তেতিয়া হলে কি কৰিব লাগিব এটোৰ সহগ দি হেতুক পূৰণ কৰি সহগ একে বনাব লাগিব আমাৰ প্ৰথম টুসৰ ই হৈছে নিয়ম হৈছে আমি সহগ বিলাক একে বনাব লাগিব বনোৱাৰ পিছত আমি বিয়োগ কৰিব লাগিব ইয়াত সহগ একে আছে তো বিয়োগ কৰিলো বিয়োগ কৰিতে y ৰ মান 5 আহিছে হে y ৰ মানটো একতো বহাব পাৰো দুইতো বহাব পাৰো y ৰ মানটো মই একত বহাইছো বহাতে x ৰ মান কিমান আহিছে 9 আহিছে তো নিৰ্ণয় সমাধান হ'ব নিৰ্ণয় সমাধান নিৰ্ণয় সমাধান কিমান হ'ব x = 9 আৰু y = কিমান 5 এতিয়া আমি অনুশীলনী 3.2 ত যাও সো ভিডিওটো স্কিপ নকৰিবা প্লিজ ভিডিওটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চোৱা স্কুলত যেনেকে অংকৰ ক্লাছত যেনেকে মনোযোগ দিয়া ঠিক তেনেকে ইয়াতো মনোযোগ দি ই কৰিবা ফাৰ্ষ্টৰ পৰা লাষ্টলৈ কৰিবা আৰু কলম আৰু বহিপাত লৈ মোৰ লগতে উঠাই যাবা তেতিয়া হলে অতি সহজতে বুজিব পাৰিবা ভিডিওটো স্কিপ নকৰিবা লাষ্টলৈকে চাবা আৰু যদি ভাল লাগে তেতিয়ালে ভিডিওটো লাইক কৰিবা লগতে লগৰ যিবিলাক ফ্ৰেন্ড আছে মাত্ৰ তুমি বুলি নহয় আৰু বহুত যিখিনি ষ্টুডেন্টে এই ইয়াতে পঢ়িব পৰা নাই ক্লাছত আহিব পৰা নাই কাৰণ লকডাউন হৈ আছে স্কুল বিলাক বন্ধ হৈ আছে হিয়তটো ফাইনাল দিব গতি হিয়তৰ কাৰণে চিন্তা কৰিবা যদি ভিডিওটো ভাল লাগে তেতিয়ালে হিয়তক শেয়াৰ কৰি দিবা যাতে হিয়ত অংকখিনি বুজিব পাৰে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা তো এতিয়া সো আমি অনুশীলনী 3.4 ত যাও 3.4 ত ইটো দিছে নেকে কোৱেশ্চনটো 3.4 ত কোৱেশ্চনটো দিছে তলৰ ৰৈখিক সমীকৰণ জোৰবোৰ অপনয়ন পদ্ধতিৰে আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা আমি প্ৰতিস্থাপন পদ্ধতিটো আগতে আলোচনা কৰিছো গতে হেতু চাই লবা এতিয়া আমি অপনয়ন পদ্ধতিৰে কি কৰিম এই অংকখিনি সমাধান কৰিম প্ৰথমটো হৈছে x + y = 5 আছে আৰু 2x - 3y = কিমান আছে 4 আছে মই আৰম্ভ কৰো অনুশীলনী 3.2 একৰ 1 এটা হৈছে অনুশীলনী 3.2 কি আছে একত দিয়া আছে সমীকৰণ দুটা দিয়া আছে সমীকৰণ দুটা কি দিয়া আছে x + y দিছে 5 এটুক মই ইকুৱেশ্যন নম্বৰ 1 ললো আৰু ইয়াত দিয়া আছে আৰু এটা সমীকৰণ 2x - 3y = 4 এটু হল ইকুৱেশ্যন নম্বৰ 2 এতিয়া আমি কি কৰিম সাম সহগ বিলাক একে আছে না নাই সো ইয়াত 2 আছে x ৰ লগত ইয়াত কিন্তু x ৰ লগত 2 নাই গতে কি কৰিব লাগিব সহগ বিলাক একে বনাব লাগিব একে বনোৱাৰ কাৰণে আমি কি কৰিম ইয়াত যে 2 আছে ওপৰৰ সবকে কি কৰিম 2 দি পূৰণ কৰি দিম তো ইকুৱেশ্যন 1 * 2 কৰিম তেতিয়া হলে ক্যান্সেল যাব 1 * 2 কৰিলে কি হ'ব 2 দি সবকে পূৰণ কৰো 2 * x হৈ যাব 2x 2 * y হৈ যাব 2y এই 2 দি ইয়াকো ইনটু কৰিব লাগিব 2 * 5 হৈ যাব 10 এটো দি দিও ইকুৱেশ্যন নম্বৰ 3 এটো 3 আৰু 2 কি আছিল এই 2 যেটো আছে 2 প্ৰথমটো সোৱা এ একৰ পৰা যেটো আহিছে এতিয়া 2x হৈছে আৰু 2 টো 2x আছিল গতিকে এই 2ত আৰু একো পূৰণ নকৰো মানে পূৰণ কৰিলে 1 এটা পূৰণ কৰিম 1 পূৰণ কৰিলে এটো ঠিকই থাকিব কাৰণ ইয়াত 2x আমি মিলাবলৈ বনাইছো 2x গতিকে 2ত এতিয়া একৰ বাহিৰে কোনো সংখ্যা দি পূৰণ নকৰো তে ইকুৱেশ্যন 2 * 1 ইকুৱেশ্যন 2 যদি একে দি পূৰণ কৰো যেটো আছিল হেতুই হ'ব কি হ'ব 2x - 3y = কিমান হ'ব 4 হ'ব এটো ইকুৱেশ্যন নম্বৰ 4 দি দিলো এতিয়া সোৱা দুইটা ইয়াতো সহগ 2 আছে ইয়াতো x ৰ সহগ 2 আছে কিন্তু y ৰ সহগ বেলেগ y ত আমি যাব নালাগে x ৰ যেটো সেম আছে এটোৰ পৰা এটো বিয়োগ কৰি দিম তো কি কৰিম আমি ইকুৱেশ্যন নম্বৰ 3 - ইকুৱেশ্যন নম্বৰ 4 কৰিম ইকুৱেশ্যন নম্বৰ 3 - 4 কৰিলে কি হ'ব এই লেফট হ্যান্ড সাইড দুটা বিয়োগ কৰিম এটোৰ পৰা এটো বিয়োগ কৰিম আৰু এই 4 ৰ পৰা কি কৰিম এই 10 ৰ পৰা কি কৰিম 4 টো বিয়োগ কৰিম ইয়াতে আছে 2x + 2y তাৰ পৰা বিয়োগ কৰিম কিমান বিয়োগ কৰিম 2x - 3y = কি হৈ যাব 10 আছে 10 তলত কি এটোৰ 10 ৰ পৰা বিয়োগ কৰিম 4 তেতেলে -4 এটা কথা মনত ৰাখিবা এই তলৰ খিনিৰ আগত এটা ব্ৰেকেট দিবা ব্ৰেকেটটো দিবই লাগিব নহলে ভুল হৈ যাব কাৰণ এই ওপৰৰ গুটেই খিনিৰ পৰা তলৰ খিনি মাইনাস কৰিছো সেই কাৰণে মাইনাসটো কি হ'ব এই গুটেই খিনিৰ আগত হ'ব
তেতিয়াহ'লে ইয়াত আহিল 2x প্লাছ 2y এই মাইনাছটো ইয়াত গ'লে মাইনাছত 2x এই মাইনাছটো তাত গ'লে কি হৈ যাব মাইনাছে মাইনাছে হৈ যাব প্লাছ প্লাছ কিমান হৈ যাব 3y ইকুৱেল হৈ যাব এই 10 minus 4 মানে কিমান 6 তো দিস ইমপ্লাই ইয়াত মাইনাছত 2x আছে ইয়াত প্লাছত 2x এই দুটা কেনসেল হৈ যাব দুটা y আৰু তিনিটা y কিমানটা y হৈ যাব পাঁচটা y হৈ যাব ইকুৱেল হ'ব 6 তো y ইকুৱেল কিমান আহিব y ইকুৱেল আহিব 6 5 পূৰণ আছে না 5 ওপালে গলে কি হৈ যাব হৰণ হৈ যাব মানে y ৰ মান কিমান আহিল 6/5 আহিল এতিয়া y ৰ মানটো 1 নম্বৰ সমীকৰণত বা 2 নম্বৰ সমীকৰণত বহাই দিম y ৰ মান y ৰ মান 1 নং সমীকৰণত বহাই পাও বা 2 নং সমীকৰণত বহালেই হল মই 1 নং সমীকৰণতে বহাইছো এক নং সমীকৰণত বহাই পাও 1 নং সমীকৰণটো কি আছিল x plus y equal কিমান আছে 5 আছে তো x তো মান আমাক উলিয়াব লাগিব আমাক দিয়া নাই y ৰ মানটো আমি পাইছো কিমান পাইছো 6/5 পাইছো তো y ৰ ঠাইত আমি কি কৰো 6/5 পাতি দিও ইকুৱেল কিমান হৈ যাব 5 হৈ যাব এতিয়া ইয়াতে এলসিএম লব পাৰা বা তলত 5 আছে না 5 দি সবকে পূৰণ কৰি দিব পাৰা 5 দি সবকে পূৰণ কৰি দিলে হৈ যাব কিন্তু চোৱাচোন 5 দি যদি পূৰণ কৰো 5 into 5 টো ইয়াৰ লগত ইনটু হলে 5x হৈ যাব 5 যদি ইয়াৰ লগত ইনটু কৰো ইনটু কৰিলে কি হৈ যাব এই তলৰ 5 আৰু ওপৰত যেতিয়া 5 এটা ইনটু কৰিম 5 5 কেনসেল হৈ যাব 6 আৰু 5 টো যদি ইয়াত ইনটু কৰো 5 5 গুণ কিমান হৈ যাব 25 হৈ যাব মানে কি কৰিছো আমি 5 এৰে পূৰণ কৰিছো 5 এৰে পূৰণ কৰি 5 এৰে পূৰণ কৰিতে এটো হৈছে এতিয়া আমি এলসিএম লব না লাগে এলসিএম ৰ খলেনি কি কৰিছো 5 দি সবকে পূৰণ কৰি দিলো তো দিস ইমপ্লাই ইয়াতে আমি 5x ৰাখি দিম 5x ইকুৱেল হুফালে 25 আছে 25 প্লাছত 6 হুফালে গলে কি হৈ যাব মাইনাছত 6 হ'ব দিস ইমপ্লাই ইয়াত হ'ব 5x ইকুৱেল এই 25 ৰ পৰা 6 গলে কিমান হ'ব 19 তো x ইকুৱেল হৈ যাব হুফালে 19 আছে 19 5 পূৰণ 5 হৈ যাব হৰণ তেতিয়া হলে x ৰ মান কিমান আহিল 19/5 আৰু y ৰ মান কিমান পাইছো y ৰ মান পাইছিলো 6/5 তো এটো হ'ব নিম্ন সমাধান আমি কি কৰিছো আগৰটোত আমাৰ সমান দিয়া আছিল ইয়াতে সহগ বিলাক সমান হোৱা নাই হেতু কাৰণে একৰ লগত কি কৰিলো দুই দি সবকে একৰ ইকুৱেচনক দুই দি পূৰণ কৰিছো পূৰণ কৰোতে কি হৈছে সহগ বিলাক সমান হৈছে পূৰণ কৰোতে সহগ বিলাক সমান হৈছে আৰু তলৰটো আছিল 2x - 3y + a ইকুৱেল আছে 4 হেতু কাৰণে তলৰটোক মাত্ৰ এক দি পূৰণ কৰিছো কাৰণ দুইটা মিলি আছে এটো কাৰণে আমি বেলেগ সংখ্যা দি পূৰণ কৰা নাই এতিয়া আমি কি কৰিম অপনয়ন কৰিম অপনয়ন মানে বিয়োগ কৰি কেনসেল কৰিম তো এটিখিনিৰ পৰা এখিনি বিয়োগ কৰিলো আৰু 10 ৰ পৰা 4 বিয়োগ কৰিলো বিয়োগ কৰোতে 2x কেনসেল গল মাইনাসত আছে প্লাসত আছে তো y ৰ মান আহিল y ৰ মান কি হৈ গল 6/5 আহিল হেতু একত বা দুইত বহাব পাৰা তোমালোকে যেটো ইচ্ছাত বহাবা ইয়াত মই একত বহাইছো একত বহাতে x ৰ মান কিমান আহিছে 19/5 দুইত বহালে 19/5 আহিব এতিয়া আমি নেক্সট কোৱেশ্চনটো যাও নেক্সট কোৱেশ্চনটো 2 নম্বৰত দিয়া আছে কোৱেশ্চনটোত কি দিয়া আছে কোৱেশ্চনটোত দিয়া আছে 3x + 4y ইকুৱেল দিয়া আছে 10 এটো ইকুৱেশন নম্বৰ মই 1 ললো এটো ইকুৱেশন নম্বৰ মই 1 ললো আৰু এটা দিয়া আছে 2x - 2y ইকুৱেল দিয়া আছে 2 মনত ৰাখিব অপনয়ন পদ্ধতিত যে মাত্ৰ মাইনাস কৰিবা এনেকুৱা নহয় প্লাস কৰিলেও মাত্ৰ কেনসেল কৰিব লাগে মাইনাস কৰিবা কেতিয়াবা প্লাস কৰিবা মাত্ৰ কি কৰিব লাগিব কেনসেল কৰিব লাগিব এতিয়া তুমি কি কৰিব পাৰা 2 দি এই একক পূৰণ আৰু 3 দি তলৰ 2 একেটাক পূৰণ এটো কৰিব পাৰা বা ডাইৰেক্ট কৰিব পাৰিবা ডাইৰেক্ট মানে ইয়াত যে 4 আছে না ইয়াতো 4 বনাই দিয়া তেতিয়ালে 4 বনাই দিলে ইয়াক 2 দি পূৰণ কৰিব লাগিব সবকে 2 দি পূৰণ কৰি দিয়া এনেকৈ কৰিব পাৰিবা তো মই অকন প্ৰথমে এনেকৈ কৰো সিধা সিধিকে কৰো তো তলত 2 আছে না 2 দি ওপৰ গুটেইখিনি পূৰণ কৰি দিয়া 2 3 গুণ 6 লগতে হ'ব x 2 দি 1 পূৰণ কৰিলে 2 4 গুণ হৈ যাব 8 লগতে হ'ব y আৰু 2 দি পূৰণ কৰিলে 2 5 গুণ 2 10 গুণ 20 হৈ যাব এটুক মই ইকুৱেশন 3 বুলি লিখিলো আৰু তলত যেটো আছে তলত কি আছে 2 আছে তো কি কৰিছো এই 2 দি ওপৰখিনি পূৰণ কৰিলো তো তাত সহগ আছে 3 দিও কি কৰিম তলৰ গুটেইখিনি কেটাক পূৰণ কৰিম
মানে ইকুৱেশ্যন 2 কি দি পূৰণ কৰিম 3 দি পূৰণ কৰিম পূৰণ কৰিলে কি হৈ যাব 3 2 গুণ 6 লগতে হ'ব x মাইনাস 3 দি পূৰণ কৰিলে 3 2 গুণ 6 লগতে হ'ব y ইয়াত যদি 3 দি পূৰণ কৰো 3 2 গুণ 6 হৈ যাব এটো হৈ যাব ইকুৱেশ্যন নম্বৰ 4 এতিয়া ওপৰতো সোৱা 6x আছে তলতো 6x আছে মানে সহগ বিলাক মিলি গৈছে এতিয়া আমি কি কৰিব পাৰিম এটাৰ পৰা আনটো বিয়োগ কৰিব পাৰিম মই ইকুৱেশ্যন 3 এৰ পৰা কি কৰো বিয়োগ কৰি দিও ইকুৱেশ্যন 4 3 এর পৰা যদি 4 টো বিয়োগ কৰো এটি অপনয়ন তেতিয়ালে কি হৈ যাব 6x + 8y ইয়াৰ পৰা বিয়োগ কৰিম কি বিয়োগ কৰিম 6x - 6y বিয়োগ কৰিম ইকুৱেল ইয়াত 20 আছে 20 এর পৰা বিয়োগ কৰিম কিমান বিয়োগ কৰিম 6 বিয়োগ কৰিম this imply ইয়াত সোয়া a - 2 ইয়াতো আহিব -2 তাতো যাব ইয়াত আহিলা 6x + 8y মাইনাসত আহি যাব 6x a - 2 ভিতৰত গলে মাইনাস হৈ যাব +6ত y ইকুৱেল এই 20 ৰ পৰা 6 গলে কিমান থাকিব 14 থাকিব তো this imply -6ত x +ত 6ত x cancel গল ইয়াত হল 8টা y তাত আছে 6টা y এই 8টা y আৰু 6টা y কিমানটা y হৈ যাব 14টা y হৈ যাব ইকুৱেল আছে 14 আছে ওফালে 14 আছে তো y ইকুৱেল হৈ যাব ও হেইফালে 14 আছে 14 লিখো 14 পূৰণ হোফালে গলে কি হৈ যাব 14 হৰণ হৈ যাব এই 14 14ত কেইবাৰ যাব একবাৰ তো y ইকুৱেল কিমান আহিল 1 আহিল এটা y এর মানটো কি কৰি দিম y এর মানটো 1ত পাতিব পাৰো আমি 2ত পাতিব পাৰো যতে বতো আমাৰ মান আহিব 3 4 যতে বহুৱা মান আহিব গতিকে আমি কি কৰো 2ত পাতি দিও বা 1ত পাতো মই ইয়াতে 2তে পাতিছো এবাৰ 2 নং সমীকৰণত বহুৱাই পাও y এর মান 2 নং সমীকৰণত বহুৱাই পাও কিন্তু প্ৰতিস্থাপন পদ্ধতিত এটা মান আহি যোৱাৰ পিছত সেই মানটো কিন্তু 3ত পাতিব লাগিব দেই ইয়াত 1ত 2ত 3ত 4ত যত ইচ্ছা পাতাই কো অবিধানে y এর মান 2 নং সমীকৰণত বহুৱাই পাও y এর মান 2 নং সমীকৰণত বহালে 2 নং সমীকৰণটো কি আছে 2x - 2y ইকুৱেল আছিল 2 তেতিয়ালে কি 2x - 2 into y মানে হৈছে 1 equal 2 তো কিমান হৈ যাব ইয়াত হৈ যাব 2x - 2 equal 2 তো 2x equal হৈ যাব 2 আছে -2 ফালে গলে +2 this implies 2x equal হ'ব 2 2 গুণ 4 তো x equal হৈ যাব 4 আছে 4 2 পূৰণ হৈ আছে ফালে গলে হৰণ হৈ যাব এই 2 4 দুইবাৰ যাব তো x এর মান কিমান আহিল 2 আহিল তো এতিয়া নিৰ্ণয় সমাধান কি আহিব নিৰ্ণয় সমাধান কি x = 2 আৰু y = কিমান y এর মান পালো 1 এটো হ'ব সমাধান এই প্ৰতিস্থাপন পদ্ধতিত কৰিলেও এটি সমাধান আহিব এতে আমি নেক্সট কোৱেশ্যনত যাও নেক্সট কোৱেশ্যনটো মই দেখাই দিছো তোমালোকক নেক্সট কোৱেশ্যনটো সোৱা নেক্সট কোৱেশ্যনটো হৈছে 3x - 5y - 4 = 0 আৰু 9x = দি আছে 2y + 7 মানে 3 নম্বৰ কোৱেশ্যনটোলে মই যাও দি আছে সমীকৰণটো বা সমীকৰণ দুটা দিয়া আছে সমীকৰণ দুটা কি দিয়া আছে এটা আছে 3x - 5y - 4 = 0 এটো এটা ইকুৱেশ্যন দিয়া আছে আৰু এটা ইকুৱেশ্যন দিয়া আছে এটো মই 1 বুলি লও বা এটোক a বুলি লও হ্যাঁ a বুলি লব পাৰো ইয়াত আছে 9x equal 2y + 7 এটোক b বুলি লও a আৰু b বুলি লৈছো কাৰণ জেনাৰেল ফৰ্মত নাই ইকুৱেশ্যন তো ইকুৱেশ্যনটো কি কৰিম আমি আগতে যেনেকৈ সলভ কৰিছো তেনেকুৱা ফৰ্মত আনি লম ইকুৱেশ্যন a imply ইকুৱেশ্যন a আমি কি কৰিব পাৰো জেনাৰেল ফৰ্মত আনিব পাৰো তো যদি জেনাৰেল ফৰ্মত আনো তো কি হ'ব ইয়াত এনেকৈ লিখিব পাৰো 3x - 5y equal লিখিব পাৰো 4
ঠিক আছে এটুক মই 1 নম্বৰ ইকুৱেশ্যন বুলি লিখিলো এইটো এফালে থাকিলে আসলতে জেনাৰেল ফৰ্ম হয় কিন্তু সেইফালে মই নিশ্চয় যাতে যোগ বিয়োগ বিলাক অকন সহজ হৈ যায় আৰু তাৰ পৰা কি কৰিম এই বি যেটো ইকুৱেশ্যন আছে এক্স ওয়াই বিলাক এক্সেট কৰিম মানে ইকুৱেশ্যন বি ৰ পৰা পাও দিস ইমপ্লাই মানে ইকুৱেশ্যন বি ৰ পৰা কি পাও 9x এটো এফালে আইলে কি হৈ যাব -2y ইকুৱেল হ'ব 7 এটো ইকুৱেশ্যন 2 দিলো এটা ধৰি লোৱা যে আমাক এনেকুৱাকে দিয়া আছে ধৰি লোৱা যে এনেকে দিয়া আছে তেতিয়ালে আমি কি কৰিম প্ৰথমে আমি চেক কৰিম যে দুইটা সমান আছে নে নাই সহগ ইয়াত 3 আছে ইয়াত 9 আছে তো সমান নাই হেতু কাৰণে কি কৰিম ইয়াত 9 আছে যেতিয়া এই 3 ৰ গুণিতকটো 9 হয় না হেতু কাৰণে কি কৰি দিম এই 3 ৰ লগত আৰু এটা 3 ইনটু কৰি দিম তো 9 হৈ যাব হেই 3 টো যে ইয়াত ইনটু কৰিম গতিকে ইকুৱেশ্যন একক যিমানটা পদ আছে একৰ এই গুটেইখিনি পদৰ লগত 3 পূৰণ কৰি দিম তেতিয়ালে মিলি যাব তো আমি কি কৰো ইকুৱেশ্যন 1 ৰ লগত কি কৰিম 3 ইনটু কৰিম 3 ইনটু কৰিলে কি হৈ যাব 3 সবতে পূৰণ হ'ব 3 ইনটু x তাৰ লগত যদি 3 ইনটু কৰো 3 3 গুণ 9 লগতে x হ'ব ইয়াত 3 পূৰণ কৰিলে 3 5 গুণ 15 লগতে y হৈ যাব ইয়াত 3 পূৰণ কৰিলে কিমান হ'ব 3 4 গুণ 12 হৈ যাব 3 পূৰণ কৰিলো আটাইখিনিৰ লগত তো এটুক মই ইকুৱেশ্যন নম্বৰ 3 দিলো এতিয়া চোৱা এটুত কি হৈ গল 9x হল আৰু b ৰ পৰা যেটো আহিছিল তাত 9x আছিলে হেতু কাৰণে তাত আকো বেলেগ দি পূৰণ নকৰো বেলেগ দি পূৰণ এটু কাৰণে নকৰো কাৰণ মিলি গল ইয়াতো 9x তাতো 9x গতিকে এই ইকুৱেশ্যনটো পূৰণ কৰিম 1 দি পূৰণ কৰিলে আৰু ইয়াতৰ ইটো হাল খলিন নহয় ইকুৱেশ্যন 2 ইনটু কি কৰিম কি হেদি 1 দি পূৰণ কৰিম 1 দি পূৰণ কৰিলে কি হ'ব ইয়াত থাকিব 9x মাইনাস 1 দি পূৰণ কৰিলে ইয়াত হৈ যাব 2y ইকুৱেল 1 দি পূৰণ কৰিলে আহিব 7 তো ইকুৱেশ্যন নম্বৰ এটু মই 4 দি দিলো এতিয়া কি কৰিম আমি 3 আৰু 4 আছে না 3 আৰু 4 আছে এতিয়া কি কৰিম 3 ৰ পৰা 4 বিয়োগ কৰি দিম মানে ইকুৱেশ্যন নম্বৰ 3 - 4 মানে 3 ৰ পৰা 4 বিয়োগ কৰি পাও 3 ৰ পৰা 4 যদি বিয়োগ কৰো কি আহিব 3 ৰ পৰা 4 যদি বিয়োগ কৰো এই লেফট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইড বিয়োগ হ'ব আৰু 12 ৰ পৰা 7 টো বিয়োগ হৈ যাব মানে এনেকে 9x মাইনাস আছে 15y তাৰ পৰা বিয়োগ হ'ব কিমান বিয়োগ হ'ব 9x মাইনাস 2y বিয়োগ হ'ব ইকুৱেল হুফালে 12 আছে তাৰ পৰা বিয়োগ হৈ যাব 7 তো দিস ইমপ্লাই ইয়াতে 9x আছে 9x মাইনাস 15y এই -2 ইয়াতো যাব -2 তাতো যাব -2 ইয়াত আহিলে -9x হৈ যাব -2 তাত গলে মাইনাসে কি হৈ যাব প্লাস হৈ যাব 2y ইকুৱেল এই 12 ৰ পৰা 7 গলে কিমান হ'ব 5 হ'ব তো দিস ইমপ্লাই টু মাইনাসত 9x টু প্লাসত 9x এতিয়া সোয়া মাইনাসত কিমান আছে মাইনাসত আছে 15টা y প্লাসত আছে 2টা y তো 15টা y মাইনাসত 2টা y প্লাসত প্লাস এটা মাইনাস থাকিলে এটাৰ পৰা আনটো বিয়োগ কৰিব লাগে তো 15টা y ৰ পৰা 2টা y বিয়োগ কৰিম বিয়োগ কৰিলে কিমান থাকিব 13টা y থাকিব ডাঙৰ লগত কিমান মাইনাস ইকুৱেল হুফালে কি আছে 5 আছে তো দিস ইমপ্লাই y ইকুৱেল হ'ব হুফালে 5 আছে মই 5 টো লিখিলো -13 আছে তো -13 পূৰণ হৈ আছে হুফালে গলে হৰণ হৈ যাব এটা কথা মনত ৰাখিবা এই তো 5/13 এটা ভগ্নাংশ এই ভগ্নাংশটো ঋণাত্মক এটো তলত থাকিলেও ঋণাত্মক হ'ব এটো যদি ইয়াৰ মাজত থাকি ঋণাত্মক বা ওপৰত পাছৰ লগত থাকিলেও কি হ'ব ঋণাত্মক হ'ব হেতু কাৰণে আমি পাতোতে এটো -5/13 পাতিম এতিয়া y ৰ মান পাই গলো আমি কিমান পালো -5/13 এই মানটো আমি কি কৰিম 1 বা 2ত বহাই দিম 1 বা 2ত বহাই দিও ইয়াৰ মানটো আমি 1ত বহাই দিও y ৰ মান 1 নং সমীকৰণত বহুৱাই পাও এক নং সমীকৰণটো কি আছে 3x minus 5y equal আছে 4 this imply 3x minus 5y 5 into y y ৰ মান কিমান y ৰ মান হৈছে -5/13 so i to -13 ৰ লগত আছে এতিয়া মই ইয়াত দিছো কাৰণ ইয়াত দিয়া তলত দিয়া ওপৰত দিয়া একে কথা এটো মাইনাস মই ইয়াতো দিব পাৰো একো অসুবিধা নাই -2 ইয়াতো দিব পাৰা কোনো অসুবিধা নাই তো ইকুৱেল কিমান আছে 4 আছে এটো -2 আছে কিন্তু ইয়াতো দিয়া বা ওপৰতে দিয়া দিলেই হল তো দিস ইমপ্লাই ইয়াত আছে 3x এই মাইনাস তাতো মাইনাস কি হৈ যাব মাইনাস হৈ যাব প্লাস এই 5 এটো ওপৰত আছে 5 5 গুণ হৈ যাব ওপৰত 25
তলত আহিব 13 ইকুৱেল এটা কাম কৰো তলত যেহেতু 13 আছে তো সবকে আমি 13 দি পূৰণ কৰি দিও সবকে 13 দি পূৰণ কৰি দিলেও আমাৰ মানটো আহি যাব এই এলসিএম লব নালাগে তেতিয়া তো 13 দি যদি পূৰণ কৰো ইয়াত যদি 13 দি পূৰণ কৰো 13 দি ইয়াত পূৰণ কৰিলে 3 13 39 লগতে x হ'ব ইয়াত যদি 13 দি পূৰণ কৰো এই 13 আৰু এইটো 13 কেনসেল হৈ যাব মানে ইয়াত 25 হ'ব আৰু ইয়াত যদি 13 দি ইনটু কৰো 4 পূৰণ 13 4 13 কিমান হৈ যাব 52 হৈ যাব তো দিস ইমপ্লাই ইয়াতে 39x ইকুৱেল হুফালে আছে 52 প্লাসত 25 হুফালে গলে মাইনাসত হ'ব 25 দিস ইমপ্লাই তো 39x ইকুৱেল কি হৈ যাব 25 ৰ পৰা 52 ৰ পৰা 25 গলে সো আজ যদি 50 হলহেতেন 50 ৰ পৰা 25 গলে কিমান 25 তো 52 ৰ পৰা 25 গলে হ'ব 27 তো x ইকুৱেল হ'ব হুফালে 27 আছে 27 39 পূৰণ আছে 39 হৈ যাব হৰণ এতিয়া কি কৰিম 3 দি হৰণ কৰিম 3 দি কাটিম 3 27 যাব 9 বাৰ 3 39 যাব 13 বাৰ মানে x ৰ মান আহিছে কিমান আহিছে 9/13 অংকটো আকৌ বুজাই দিছো এনেকুৱা ফৰ্মত আছিল অংকটো আমি কি কৰিলো x ৰ বিলাক এক্সাইট কৰিলো এটুক 1 দিলো আৰু এটু xy এক্সাইট কৰিলো 9x - 2y এটু 2 দিলো তাৰ পিছত আমি চেক কৰিম যে ইকুৱেচন দুটাত সহগ বিলাক একে আছে নে নাই অপনয়নত এটু চেক কৰিব লাগিব মাষ্ট বি কাৰণ সমান হলেহে আমি সহগ বিলাক সমান হলেহে আমি কমেও এটাৰ সহগ সমান হ'ব লাগিব তেতিয়ালে আমি কি কৰিব পাৰিম অপনয়ন কৰিব পাৰিম যদি সমান নাই তেতিয়ালে আমি সমান বনাই লব লাগিব ইয়াত সমান নাই কাৰণে 1 নম্বৰৰ গোটেইখিনি 3 দি পূৰণ কৰিছো সমান বনাবলৈ 3 দি পূৰণ কৰোতে কি হৈছে 3 3 গুণ 9 3 5 গুণ 15 y ইকুৱেল 4 3 গুণ কিমান হল 12 হল এতিয়া তলৰটোত যেহেতু 9x আছে এটো 9x এটো কাৰণে তলত আৰু একো বেলেগ সংখ্যা পূৰণ কৰা নাই মাত্ৰ 1 পূৰণ কৰিছো 1 পূৰণ কৰিলে যেটো আছিল হিটুই হল তাৰ পিছত কি কৰিম এতিয়া যেহেতু এটাৰ সহগ মিলি গৈছে 99 আছে এতিয়া এটাৰ পৰা আনটো বিয়োগ কৰিলে হল 3 ৰ পৰা 4 বিয়োগ কৰিলো বিয়োগ কৰোতে কি হৰ মান আহিছে এটো চাবা -15 প্লাসত 2y আছে তো 15টা y মাইনাসত 2টা y প্লাসত 15টা y পৰা 2টা y গলে 13টা y ডাঙৰটোৰ লগত মাইনাস তো y ইকুৱেল আহিল ই হুফালে 5 আছে 5 মাইনাসত 13 পূৰণ হৈ আছিল হুফালে হৰণ হৈ গল এতিয়া এই মানটো আমি কি কৰিব পাৰিম 1ত বা 2ত বহাব পাৰিম 1ত কি আছিল 1ত বহালো মই 3x - 5 ইকুৱেল কিমান আছে 4 আছে 3x - 5 * y y ঠাইত y ৰ মানটো পাতিলো সো এই মাইনাসটো ইয়াত থকা ওপৰত থকা একে কথা কাৰণ এটো এটা ভগ্নাংশ হয় ভগ্নাংশটো ঋণাত্মক গতিকে কি হৈ যাব এই মাইনাসটো ইয়াত মাইনাসে প্লাস হৈ যাব এই 5 টো ওপৰত আছে 5 5 গুণ 25 হ'ব ডিভাইড বাই 13 ইকুৱেল 4 এতিয়া আমি ইয়াত এলসিএম নলও এলসিএম নলৱাকে কেনেকৈ কৰিব পাৰো তলত যে 13 আছে 13 দি সবকে পূৰণ কৰি দিম ইয়াত 13 দি পূৰণ কৰিলে 3 3 13 39 হ'ব লগতে x ইয়াত 13 দি পূৰণ কৰিলে 13 13 কেনসেল 25 হ'ব ইয়াত হৈ যাব 4 13 দি ইনটু কৰিলে 4 13 52 হ'ব তো x কিনি ৰাখিলো 39x ইকুৱেল 52 আছে প্লাসত 25 ওপৰলে মাইনাসত 25 39x ইকুৱেল হৈ যাব 27 x ইকুৱেল 39 পূৰণ আছিল হৰণ হৈ যাব এতিয়া 3 দি কাটিব পাৰি 3 27ত যাব 9 বাৰ 3 9 গুণ 27 কাৰণ 3 13ত যাব 39ত যাব 13 বাৰ 3 13 39 তো কি হল 9/13 হল তো নিৰ্ণয় সমাধানটো হ'ব আমাৰ নিৰ্ণয় সমাধান x ৰ মান কিমান আহিছে x ৰ মান আহিছে 9/13 আৰু y ৰ মান আহিছে -5/13 এটো হল আমাৰ সমাধান এতিয়া নেক্সট কোৱেশ্চনটো যাও 4 নম্বৰ কোৱেশ্চনটো একেবাৰে সহজ সোৱা মাত্ৰ পূৰণটো কৰি মিলাই দিব লাগে 4 নম্বৰত আছে x/2 প্লাস আছে twice y/3 ইকুৱেল -1 এইটো ইকুৱেচন a বুলি লও আৰু এটা ইকুৱেচন দিছে হেতু ইকুৱেচন হল x - y/3 ইকুৱেল 3 এটো মই b ইকুৱেচন বুলি লও কিয় ললো কাৰণ এটো আমাৰ ফৰ্মত নাই আমাক দেখা কোন বেলেগ দেখা গৈ আছে ইকুৱেচন এটো আমি সিম্পল বনাইলাম ইকুৱেচন দুটাক হেতু কাৰণে a আৰু b ললো এতিয়া কি কৰিম ইয়াৰ লগত 2 আছে ইয়াৰ তলত 2 আছে 3 আছে এটো পূৰণ কৰিলে 2 3 গুণ 6 হৈ গল এতিয়া 6 দি গুটেই এইখিনি পূৰণ কৰি দিম জেনাৰেল ফৰ্মত আহি যাব মানে ইকুৱেচন a ইনটু কৰিম 6 দি
ইকুৱেশ্যন 1 ইনটু 6 দি কৰিলে 2ক কৰিবও পাৰো নকৰিবও পাৰো কিন্তু ইয়াত পূৰণ কৰিলে কিন্তু ইয়াত প্ৰতিটো পদকে পূৰণ কৰিব লাগিব একত পূৰণ কৰিছো মানে ইয়াৰ অৰ্থ এইটো নহয় যে 2তো পূৰণ কৰিব লাগিব এইটো কোনো কথা নাই কিন্তু একত যদি পূৰণ কৰো একৰ প্ৰতিটো পদতে পূৰণ কৰিব লাগিব এতে ইয়াত যদি 6 পূৰণ কৰো তেতিয়ালে তোমালোকে চোৱা এই 2টো তলত আছে 6টো ওপৰত যাবগে তো 2 6ত যাব কিমান বাৰ 3 বাৰ লগতে x থাকিব ইয়াত যদি 6 পূৰণ কৰো তেতিয়ালে চোৱা এই 3 ইয়াত 6 দিলে কি হৈ যাব এই 3 6ত যাব 2 বাৰ 2 2 4 লগতে y হৈ যাব ইয়াত চোৱা -1 আছে তাৰ লগত যদি আমি 6 পূৰণ কৰো 6 পূৰণ কৰিলে -6 হৈ যাব মই ইকুৱেশ্যন নাম্বাৰ ইয়াক কি কৰিলো 1 বুলি ধৰিলো এতিয়া চোৱা b লগত b তলত কিমান আছে ইয়াতে y তলত 3 আছে তো হক 1/3 গতে এই 3 যে আছে এই 3 কাৰণে কি কৰিম জেনাৰেল ফৰ্মত নিবলৈ হলে আমি কি কৰি দিম এই আটাইখিনি এই সমীকৰণটোকে মানে কি কৰি দিম 3 দি পূৰণ কৰি দিম এই সমীকৰণটোক যদি 3 দি পূৰণ কৰো 3 ইয়াৰ লগত পূৰণ হ'ব 3 * x 3 হৈ যাব 3x হৈ যাব 3 ইয়াৰ লগত পূৰণ কৰিলে 3 3 কেনসেল কৰিলে কি হৈ যাব y হৈ যাব 3 যদি ইয়াৰ লগত পূৰণ কৰো 3 3 গুণ কিমান হৈ যাব 9 হৈ যাব মই এইটো ইকুৱেশ্যন নাম্বাৰ 2 বুলি ধৰিলো এতিয়া চোৱা সহগ বিলাক মিলি গৈছে ওপৰত 1 নম্বৰ ইকুৱেশ্যনটো x ৰ সহগ 3 2 নম্বৰ ইকুৱেশ্যনটো x ৰ সহগ কিমান 3 এতিয়া কি কৰিম 1 ৰ পৰা 2টো আমি বিয়োগ কৰি দিব পাৰিম বা 2 ৰ পৰা 1 বিয়োগ কৰিলে হ'ব মই 1 ৰ পৰা 2 এটোৱে বিয়োগ কৰিছো তো 1 - 2 কৰো 1 - 2 দিস ইমপ্লাই মানে 1 ৰ পৰা 2 বিয়োগ কৰিব কেনেকৈ বিয়োগ কৰিম লেফট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইড মানে 3x + 4y তাৰ পৰা বিয়োগ কৰিম কি বিয়োগ কৰিম 3x - y বিয়োগ কৰিম ইকুৱেল ৰাইট হ্যান্ড সাইড দুটা বিয়োগ কৰিম -6 ৰ পৰা বিয়োগ কৰিম কিমান বিয়োগ কৰিম -9 কৰিম তো কি কৰিম -6 ৰ পৰা বিয়োগ কৰিছো 9 বিয়োগ কৰিছো এই মাইনাসটো সূত্ৰৰ মাইনাস মানে এইটোৰ পৰা এইটো যে বিয়োগ কৰিলো সেই বিয়োগ চিনটো গতিকে ইয়াতো এটা চোৱা বিয়োগ চিন আছে এই গুটেইখিনিৰ সন্মুখত আছে বিয়োগ চিনটো কাৰণ একৰ গুটেইখিনিৰ পৰা একৰ লেফট হ্যান্ডৰ পৰা একৰ লেফট হ্যান্ড সাইড গুটেইখিনি বিয়োগ কৰিছো ৰাইট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইড খিনি বিয়োগ কৰিলো দিস ইমপ্লাই ইয়াত চোৱা ইয়াতে 3x হল প্লাসত আছে 4y এই মাইনাসটো যে আছে মাইনাসটো ইয়াতো যাব মাইনাসটো তাতো যাব মাইনাসত হৈ যাব 3x এই মাইনাসটো তাত গলে মাইনাস আছে প্লাসত হৈ যাব y ইকুৱেল মাইনাসত 6 মাইনাসত 9 মাইনাসত হৈ যাব 15 তো দিস ইমপ্লাই ইয়াত মাইনাসত 3x ইয়াত প্লাসত 3x ক্যান্সেল হৈ গল ইয়াত 4টা y আৰু তাত এটা y টোটাল কিমানটা y হৈ গল 5টা y হৈ গল ইকুৱেল হোপালে কিমান আছে 15 আছে তো দিস ইমপ্লাই y হৈ গল হোপালে 15 5 পূৰণ আছে 5 কি হৈ যাব হৰণ হৈ যাব 5 15ত কিমান বাৰ যায় 3 বাৰ যায় তো y ইকুৱেল আহিল -3 এটা y মান কিমান পালো -3 পালো সেই মানটো আমি 1ত বা 2ত বহাই দিম মই কি কৰো সেই মানটো ধৰিলো 2তে বহাও বা 1ত বহালেই হল যদি 2ত বহাও y ৰ মান 2 নং সমীকৰণত বহুৱাই পাও দুই নং সমীকৰণত বহুৱাই কি পাম 2 নং সমীকৰণটো কি আছিল সমীকৰণটো আছিল 3x - y = 9 তাতে যত y আছে কিমান পাতি -3 সো ইয়াতে অকন 3x এই মাইনাসটো মই ইয়াত দিলো 3x এই মাইনাসটো মই ইয়াত দিলো মাইনাসটোৰ হলনি মাইনাস দিলো এতিয়া y ৰ হলনি y ৰ মান দিব লাগিব y ত চোৱা আকৌ -3 আছে গতে y ৰ হলনি y ৰ মান পাতি -3 মানে মাইনাস দুটা হৈ যাব এই মাইনাসটোৰ হলনি এটো মাইনাস দিলো y ৰ হলনি আকৌ -3 লাগিব y ৰ হলনি আকৌ -3 দিলো ইকুৱেল কিমান 9 তো দিস ইমপ্লাই হৈ যাব 3x - 3 = 9 হৈ যাব তো ইয়াত আহিব 3x = 9 আছে 9 প্লাসত 3 ওপৰলৈ গলে -3 ইয়াত আহি যাব 3x = আহিব 6 3x কিমান আহিলে 6 তো x ৰ মানটো কিমান আহিব x = হৈ যাব x = হৈ যাব ওপৰলে 6 আছে 6 3 পূৰণ 3 হৈ যাব হৰণ এই 3 6 যাব 2 বাৰ তো x = কিমান আহিব 2 তো x ৰ মান কিমান আহিলে 2 y ৰ মান কিমান আহিলে -3 আমাৰ জেনাৰেল ফৰ্মত নাছিলে 1 নম্বৰ ইকুৱেশ্যনটো 6 দি পূৰণ 2 নম্বৰটো 3 দি পূৰণ কৰোতে এইটো মান আহিছে তো নিৰ্ণয় সমাধানটো কি হ'ব নিৰ্ণয় সমাধান কি হল x = 2 আৰু y = -3 এতিয়া আমি নেক্সট কোৱেশ্যনত যাও নেক্সট কোৱেশ্যনটো হৈছে 1/5 সলিউশন দিয়া আছে সমীকৰণ দুটা
দিয়া আছে সমীকৰণ দুটা দিয়া আছে 3y/2 মাইনাস আছে 5x/3 ইকুৱেল -2 এটুক মই a বুলি ধৰিলো আৰু এটা সমীকৰণ দিয়া আছে y/3 প্লাস x/2 ইকুৱেল 13/16 13/16 দিয়া আছে কিন্তু এটো 16 নহব 13/6 হ'ব এটো হৈ যাব এটুক মই b বুলি ধৰিলো ঠিক আছে কিতাবত প্ৰিন্টিং মিস হৈছে এটো কাৰণে এটো 16 আহি গল গতে এটো 6 হে আসলতে তো আমি এতিয়া কি কৰিম জেনারেল ফর্মত লৈ যাম জেনারেল ফর্মত কেনেকে ইয়াত 2 আছে তাত 3 আছে না 3 দুগুণ 6 দি 1 নম্বৰ ইকুয়েশনে একো এটো পূরণ করিম এই 2 নম্বরটো কি 3 দুগুণ 6 আছে 6 দি পূরণ কৰি দিম a into 6 this imply a নম্বৰ যেটো ইকুয়েশন আছে তাক যদি 6 দি ইনটু কৰো তেতলে ইয়াত সোয়া ইয়াত 6 দিলে কি হৈ যাব এই 2 6ত কিমান বার 3 বার আৰু এটা 3 আছে 3 3 গুণ হৈ যাব 9 লগতে y তো দেখাবো নালাগে দেখালে আৰু লেতৰাই হ'ব তো ইয়াত যদি আমি কি কৰো 6 দি পূৰণ কৰো তেতিয়ালে 3 ইয়াত 6 দিলে 3 6 যাব 2 বার 2 5 গুণ হৈ যাব 10 লগতে হ'ব x ইকুৱেল ইয়াত যদি 6 দি ইনটু কৰো -7 হৈ যাব 12 এটো ইকুৱেশন নম্বৰ মই a বুলি ধৰিলো এতে ইয়াত 3 আছে 2 আছে 3 দুগুণ 6 দি সবকে পূৰণ কৰি দিও ইয়াৰ ইকুৱেশন b যদি 6 দি পূৰণ কৰো 6 দি পূৰণ কৰিলে কি হৈ যাব ইয়াত 6 দি পূৰণ কৰিলে এই 3 6 যাব 2 বার মানে এটো হৈ যাব 2y প্লাস ইয়াত যদি মই 6 দিও 2 এই 6ত কেইবাৰ যাব 3 বার যাব লগতে x ইকুৱেল ইয়াত যদি মই 6 দিও 6 6 ক্যান্সেল যাব কিমান আহিব 13 এটো হৈ যাব ইকুৱেশন নম্বৰ 2 এতে কি কৰি দিম আমি চাব লাগিব যে সমীকৰণ দুটা এই সহগখিনি একে আছে না নাই যদি একে নাই তেতিয়ালে আমি কি কৰিব লাগিব একে বনাব লাগিব ইয়াত 9y আছে ইয়াত 2y আছে তো ইয়াতে 9 আছে আৰু ইয়াত 2 আছে হেতু কাৰণে কি কৰিম এই 2 দি এই 9 থকা যেটো সমীকৰণ আছে এই 1 নম্বৰ সমীকৰণটোক 2 দি পূৰণ কৰি দিম আৰু 2 নম্বৰ সমীকৰণটোক এই 9 আছে না 9 দি কি কৰি দিম 2 নম্বৰ সমীকৰণটোক পূৰণ কৰি দিম তেতিয়ালে কি হ'ব মানে ইকুৱেশন 1 ক ইনটু কৰিম ইকুৱেশন 1 ক ইনটু কৰিম 2 দি এটো সহগসমূহ একে বনাবলৈ কৰি আছো 2 3 বাৰ পূৰণ কৰিব পৰা একো অসুবিধা নাই সমান বনালে হ'ল গতে 2 দি যদি 1 পূৰণ কৰো আটাইখিনিক 9 দুগুণ হৈ যাব 18 9 দুগুণ 18 লগতে y আছে মাইনাস ইয়াত যদি 2 আছে 2 দি পূৰণ কৰো 2 10 গুণ হৈ যাব 20 লগতে হ'ব x ইকুৱেল ইয়াত যদি 2 দি পূৰণ কৰো 2 বাৰং হৈ যাব 24 এটো হৈ যাব ইকুৱেশন নম্বৰ 3 তাৰ পিছত চোৱা ইয়াতে 2 যেটো আছে 2 নম্বৰ ইকুৱেশনক কি কৰিম 2 নম্বৰ ইকুৱেশনক এই 9 দি পূৰণ কৰিম 9 দি পূৰণ কৰিলে কি হৈ যাব আটাইখিনিক 9 দি পূৰণ কৰিব লাগিব 9 পূৰণ 2 হৈ যাব 18 লগতে আছে y প্লাস ইয়াত 9 দি পূৰণ কৰিলে 3 9 গুণ হৈ যাব 27 লগতে হ'ব x ইয়াত যদি 9 দি পূৰণ কৰো 13 পূৰণ 9 13 পূৰণ 9 হৈ যাব 117 এটো ইকুৱেশন নম্বৰ 4 এতিয়া চোৱা সমীকৰণ দুটা সেম এই সহগখিনি একে হৈ গল ইয়াতো 18y আছে তাতো 18y আছে সহগ y ৰ সহগ কি আছে সেম আছে এটো কাৰণে আমি কি কৰিম এটাৰ পৰা আনটো এতিয়া মাত্ৰ বিয়োগ কৰি দিম এটাৰ পৰা আনটো বিয়োগ কৰিম আমি কি কৰো 3 ৰ পৰা 4 নম্বৰটো কি কৰিম বিয়োগ কৰিম আমি 3 ৰ পৰা 4 নম্বৰটো বিয়োগ কৰিম ইকুৱেশন 3 মাইনাস এটো হৈছে 3 - 4 কৰিম আমি ইকুৱেশন 3 - 4 ইকুৱেশন 3 - 4 কৰো দিস ইমপ্লাই 3 - 4 কৰিলে কি হ'ব লেফট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইড বিয়োগ কৰিম ৰাইট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইড বিয়োগ কৰিম মানে 18y মাইনাসত কিমান হ'ব 20x তাৰ পৰা বিয়োগ কৰিম কি বিয়োগ কৰিম 18y প্লাসত আছে 27x ইকুৱেল হৈ যাব এই ওপৰত -24 ৰ পৰা বিয়োগ কৰিম -117 তো -24 বিয়োগ -117 তো এতিয়া চোৱা এই যেটো মাইনাস আছে -2 ইয়াত আহিব -2 তাত যাব ইয়াত 18y আছে মাইনাসত আহিব 20x এই -2 ইয়াত গলে মাইনাসত হৈ যাব 18y এই -2 তাত গলে মাইনাসত হৈ যাব 27x ইকুৱেল -24 আৰু -17 মাইনাসত হৈ যাব 141 এতিয়া চোৱা ইয়াতে মাইনাসত আছে 18y ইয়াত প্লাসত 18y এই প্লাসত 18y মাইনাসত 18y ক্যান্সেল গল মাইনাসত 20টা x মাইনাসত 27টা x মাইনাসত হৈ যাব 47টা x ইকুৱেল হুফালে আছে 141 মাইনাসত তো মাইনাস দুই ফালে উঠাই দিও দুই ফালে মাইনাস উঠাই দিলে কি হৈ যাব ইয়াত মাইনাস উঠাই দিলে হ'ব ইয়াত যদি মাইনাস উঠাই দিও মই ইয়াত মাইনাস উঠাই দিলে 47x হৈ যাব আৰু ইয়াত মাইনাস উঠাই দিলে 141 হৈ যাব
তো দিস ইমপ্লাই x ইকুৱেল হৈ যাব হুফালে আছে 1 4 1 47 পূৰণ আছে হৰণ হৈ যাব এতিয়া এই 47 141 ত কেইবাৰ যাব তিনিবাৰ যাব মানে x ইকুৱেল হৈ যাব 3 তিনিবাৰ যায় না নাযায় চেক কৰো 3 7 গুণ 21 ৰ 1 হাতত থাকিব 2 12 2 14 ঠিক আছে তো এই x ৰ মানটো কি কৰিম আমি 1 বা 2 ত বহাই দিম 1 নম্বৰ সমীকৰণটো এইটো আছিল 2 নম্বৰ সমীকৰণটো এইটো আছিল 1 বা 2 ত বহাই দিম x ৰ মান 1 নং সমীকৰণত বহাই পাও 1 তো বহালে হ'ব 2 তো বহালে হ'ব 2 তে বহাও 2 নং সমীকৰণত বহাই পাও 2 নং সমীকৰণত বহুৱাই পাও চোৱাচোন 2 নং সমীকৰণটো কি আছিল 2 নং সমীকৰণটো আছিল 2y + 3x ইকুৱেল কিমান আছিল 13 আছিল এতিয়া 2 নং সমীকৰণটো মই পাতো 2y + 3x ইকুৱেল কিমান আছিল 13 আছিল তাত যত x আছে x ৰ ঠাইত x ৰ মান পাতিম কিমান পাতিম 3 পাতিম তো 2y + 3 * x মানে হৈছে 3 ইকুৱেল হৈ গল 13 তো ইয়াত আহিল 2y + 3 3 গুণ 9 ইকুৱেল আছে 13 তো 2y ইকুৱেল হৈ যাব 13 প্লাসত 9 হুফালে গলে মাইনাসত 9 তো 2y ইকুৱেল হৈ যাব 13 ৰ পৰা 9 গলে 4 তো y ইকুৱেল হৈ যাব 4 2 পূৰণ 2 হৰণ এই 2 4 ত যাব 2 বাৰ তো y ইকুৱেল হৈ যাব 2 তো x ৰ মান কিমান পালো x ৰ মান পালো 3 আৰু y ৰ মান কিমান পালো 2 নিৰ্ণয় সমাধান হ'ব নিৰ্ণয় সমাধান x ইকুৱেল কিমান 2 আৰু y ইকুৱেল কিমান y ইকুৱেল 3 সৰি ইয়াত y ইকুৱেল 2 আসলতে x ইকুৱেল কিমান 3 x ৰ মান 3 পাইছো y ৰ মান কিমান পালো 2 পালো x ৰ মান 3 y ৰ মান 2 এটো হ'ব সমাধান এতিয়া নেক্সট যেটো 6 নম্বৰ আছে 6 নম্বৰটো সোয়া একেবাৰে সহজ গতে 6 নম্বৰটো তোমালোকে নিজে কৰি পেলাবা 7 নম্বৰটো দেখাত কোন জেং লাগিছে গতে 7 নম্বৰটোৱে মই কৰাই দিম 7 নম্বৰত যাও আমি 7 নম্বৰ সমীকৰণটো সোয়া দিয়া আছে সমীকৰণ দুটা সমীকৰণ দুটা কি দিয়া আছে এটা হৈছে 8/x - 9/y ইকুৱেল আছে 1 আৰু এটা দিছে এটো a বুলি ধৰো মই আৰু এটা দিছে 10/x + 6/y ইকুৱেল 7 এটুক মই b বুলি ধৰো ঠিক আছে এটি ইকুৱেশনক a বুলি ধৰিলো ইয়াক b বুলি ধৰিলো এতিয়া সোয়া এটু কিন্তু xy দি ইনটু কৰিলে নহব সংখ্যা হলে তলত আমি পূৰণ কৰি দিলো এটা কিন্তু ইয়াত সোয়া 8/x - 9/y আছে ইকুৱেল 1 10/x + 6/y ইকুৱেল 7 এতিয়া আমি কি কৰিম ইয়াতে চাব লাগিব এটাৰ লগত 1 এটা ইনটু হৈ আছে এটাৰ লগত কি হৈ আছে 1 এটা ইনটু হৈ আছে মানে এই সমীকৰণ দুটাক মই এনেকৈ লিখিব পাৰিম মই দেখাই দিছো ইয়াতে এটো আছে 8/x - 9/y ইকুৱেল 1 আছে নহয় ইয়াক এনেকৈ লিখিব পাৰিম এটাৰ লগত 1 আছে ডিভাইড বাই x এই 9 ৰ লগত 1 আছে ডিভাইড বাই y ইকুৱেল 1 বুলি আমি লিখিব পাৰিম তো ইয়াত যদি 8 ৰাখি দিও তেতিলে 8 ৰাখি দিলে কি হৈ যাব 1/x হৈ যাব মাইনাস ইয়াত 9 ৰাখি দিলে কি হৈ যাব 1/y হৈ যাব ইকুৱেল হ'ব 1 এতিয়া এইটো ফৰ্মত আমি লৈ যাম গতিকে এই দুটাক এইটো ফৰ্মত লৈ যাম লৈ গলে আমাৰ কি আহিব সমীকৰণটো আহি যাব তো ইয়াতে আমি এতিয়া বেলেগ মান এটা লম x ইকুৱেল কিবা এটা মান ধৰিম 1/x ইকুৱেল কিবা এটা মান ধৰিম ধৰিলো মই p ললো আৰু 1/y ইকুৱেল লম q ঠিক আছে তো এইটো এক নম্বৰ আহিব তো 2 নম্বৰটো ঠিক তেনেকৈ পাতিব পাৰো 2 নম্বৰটো যদি পাতো তো হৈ যাব 10/x আছে + 6/y আছে ইকুৱেল 7 তো 10 ৰ লগত এটা 1 ইনটু আছে 6 ৰ লগত এটা 1 ইনটু আছে 10ত 1 টো যদি ৰাখি দিও 1/x হ'ব প্লাস এটো 6 ৰ লগত 1 ইনটু আছে 6 টো ৰাখি দিলে কি হৈ যাব 1/y ইকুৱেল আছে 7 ইয়াত কি
যদি 1/x ক p বুলি ধৰো 1/y ক যদি q বুলি ধৰো কি হৈ যাব 10 লগতে p হৈ যাব আৰু 6 ইনটু এটো হৈ যাব q ইকুৱেল 7 তো মই ইয়াত ডাইৰেক্ট পাতো ধৰো 1/x ইকুৱেল p আৰু 1/y ইকুৱেল q তেন্তে ওপৰৰ সমীকৰণ দুটা হ'ব ওপৰৰ সমীকৰণ দুটা কি হ'ব ওপৰৰ সমীকৰণ দুটা হ'ব কি হ'ব ওপৰৰ সমীকৰণ দুটা কি হ'ব মানে 1/x ৰ ঠাইত p পাতি মানে 8p হৈ যাব মই দেখাইছো আগতে এটো হৈ যাব 9q ইকুৱেল হ'ব 1 এটো ইকুৱেশ্যন নম্বৰ 1 দিলো আৰু ইয়াত যদি পাতো কি হৈ যাব 10p হৈ যাব মাইনাস প্লাসত 6q হৈ যাব ইকুৱেল হ'ব 7 এটো ইকুৱেশ্যন নম্বৰ 2 এতিয়া কি কৰিম আমি হহকখিনি একে আছে না নাই চাম pৰ হহক হৈছে 8 আৰু qৰ হহক ইয়াতো pৰ হহক কিমান 10 তো হহকখিনি একে নাই হহকখিনি একে বনাবলৈ আমি কি কৰিম ইয়াতে সোয়া 10 আছে ইয়াত 8 আছে এই 8 আৰু 10 ৰ লসাগু যদি যাও আমি 40 হৈ যাব তো ইয়াত কি দি পূৰণ কৰিলে 40 হ'ব আৰু ইয়াত কি দি পূৰণ কৰিলে 40 হ'ব আমি হেতু বনাই দিলে হ'ল তো ইকুৱেশ্যন 1 ৰ লগত আমি কি কৰিম 40 বনাম 40 কেনেকে লহাগু 10 ৰ নেতা কৈ যোৱা তেতিয়া 10 4 গুণ 40 হ'ব 8 ৰ নেতা 8 5 গুণ 40 হ'ব হেতু কাৰণে কি কৰিম 40 বনাই দিম 40 বনাবলৈ এই ইকুৱেশ্যনটো কি কৰিব লাগিব 5 দি পূৰণ কৰিব লাগিব ইকুৱেশ্যনটোক আমি কি কৰিম 5 দি পূৰণ কৰিম ইয়াত 5 দি পূৰণ কৰিলে কি হৈ যাব 5 8 গুণ 40 হৈ যাব লগতে p মাইনাস ইয়াত 5 দি পূৰণ কৰিলে কি হৈ যাব 5 9 গুণ 45 হৈ যাব লগতে q ইকুৱেল ইয়াৰ লগত যদি 5 দি পূৰণ কৰো 5 গুণ হৈ যাব 5 এটো ইকুৱেশ্যন নম্বৰ হৈ যাব 3 এতিয়া কি কৰিম এই তলতো 40 বনাম 40 বনাবলৈ 10 আছে নহয় 4 দি পূৰণ কৰি দিম তো দ্বিতীয় ইকুৱেশ্যনটোক মই যদি 4 দি পূৰণ কৰো তেতিয়ালে কি হৈ যাব 4 পূৰণ 10 হৈ গল 40 লগতে p এতিয়া প্লাস আছে ইয়াতো 4 দি পূৰণ কৰিব লাগিব 4 6 গুণ হৈ যাব 24 লগতে q ইয়াতো 4 দি পূৰণ কৰিব লাগিব 4 7 গুণ হৈ যাব 28 এটো ইকুৱেশ্যন নম্বৰ 4 কি কৰিলো এতিয়া সোয়া হহকখিনি একে আছে 40p আছে তলতো কি আছে 40p আছে এতিয়া 3 ৰ পৰা আমি 4 কি কৰিব পাৰিম বিয়োগ কৰিব পাৰিম 3 ৰ পৰা 4 বিয়োগ কৰিব পাৰিম এতিয়া অসুবিধা নাই তো ইকুৱেশ্যন নম্বৰ 3 - 4 কৰি দিও ইকুৱেশ্যন নম্বৰ 3 - 4 দিস ইমপ্লাই 3 - 4 কৰিলে কি হ'ব ইয়াত আছে 40p - 45q তাৰ পৰা কি কৰিম বিয়োগ কৰিম কি বিয়োগ কৰিম তলৰখিনি মানে 40p + 24q বিয়োগ কৰিম বিয়োগ কৰিলে কিমান হ'ব হুফালে হ'ব এই এটো 5 আছিল তাৰ পৰা বিয়োগ হৈ যাব কিমান বিয়োগ হৈ যাব 28 বিয়োগ হৈ যাব এটোৰ পৰা এটো বিয়োগ কৰিলে হয় 1 ৰ পৰা এই 3 ৰ পৰা 4 বিয়োগ কৰিলে হ'ব মই 3 ৰ পৰা 4 বিয়োগ কৰিলো তো দিস ইমপ্লাই টু 40 কিন্তু দে দিস ইমপ্লাই এটো হল 40p মাইনাসত আছে 45q এই মাইনাসটো ইয়াত গলে মাইনাসত 40p এই মাইনাসটো তাত গলে মাইনাসত 24q ইকুৱেল হৈ যাব প্লাসত 5 আছে মাইনাসত 28 ৰ পৰা 5 গলে কিমান হ'ব 23 ডাঙৰ লগত মাইনাস তো মাইনাসত 40p প্লাসত 40p কেনসেল হৈ গল 45ত q আছে আৰু 24ত q আছে এই 45q ৰ পৰা কি কৰিব লাগিব 24q এইটো মাইনাসত এইটো মাইনাসত গতে দুটা কি হৈ যাব প্লাস হৈ যাব তো 4 পাছে হৈ গল 9 4 2 হৈ গল 6 মানে কিমান হল 69 হল মাইনাসত 69 কি আছে q আছে ইকুৱেল হৈ গল মাইনাসত 23 দুইফালে মাইনাস আছে মাইনাস উঠাই দিও এটো হৈ যাব 69q ইকুৱেল হ'ব 23 তো q ইকুৱেল হৈ যাব 23 69 পূৰণ আছিলে 69 হৰণ হৈ যাব এটো ইয়াত একবাৰ যাব আৰু 69ত কিমান বাৰ যাব 69ত যাব 3 বাৰ তো কিয়ৰ মান কিমান আহিল কিয়ৰ মান আহি গল 1/কিয়ৰ মান আহিছে 1/3 আহিছে তো কিয়ৰ মান আমি পালো 1/3 এতেকে কিউ ইকুৱেল কিমান পালো 1/3 এতিয়া কিউৰ মানটো আমি কি কৰিম যত কিউ আছে তাতেটো পাতিব লাগিব মানে 1 বা 2ত পাতিব লাগিব এতিয়া কিউৰ মানটো মই কি কৰো এই 1ত পাতি দিও
কিয়ৰ মানটো যদি মই 1ত পাতো কিয়ৰ মান 1 নং সমীকৰণত বহুৱাই পাও কিয়ৰ মান 1 নং সমীকৰণত বহুৱাই কি পাম 1 নং সমীকৰণটো হৈছে 8p - 9q ইকুৱেল আছে 1 ঠিক আছে তো 8p - 9 ইনটু q আছে এটো হৈছে 9 লগতে q আছে এই q ৰ ঠাইত কি পাতিম 1/3 পাতি দিম কিয়ৰ মান পাতিম কিমান 1/3 কিয়ৰ মান পাতিলো 1/3 ইকুৱেল আছে 1 তো ইয়াত চোৱা 8p minus 3 9 যাব 3 বাৰ মানে মাইনাসত 3 ইকুৱেল কি হৈ গল 1 হৈ গল তো দিস ইমপ্লাই 8p ইকুৱেল হৈ যাব 1 আছে 1 মাইনাসত 3 হফালে গলে হৈ যাব প্লাসত 3 তো 8p ইকুৱেল হৈ গল 4 p ইকুৱেল হৈ যাব 4/8 4/8 মানে ইয়াক যদি আমি কটাকটি কৰো 1/2 হ'ব এতিয়ালৈকে আমি কি পালো পিৰ মান পাইছো আৰু কিয়ৰ মান পিৰ মান কিমান পালো 1/2 পালো আৰু কিয়ৰ মান কিমান পালো 1/3 পালো এতিয়া কিন্তু আমাক ইয়াত পি কিয়ৰ সমীকৰণটো নাছিল সমীকৰণটো বেলেগ আছিল পি কিয়ৰ নাছিল গতিকে আমি কি কৰিব লাগিব xy উলিয়াব লাগিব কেনেকৈ উলিয়াম 1/x ইকুৱেল p আৰু 1/y ইকুৱেল q তাত বহাই দিলে হ'ল এতিয়া 1/x ইকুৱেল আছিল p তো মান পাতি দিও 1/x ইকুৱেল p মানে হৈছে 1/2 এতিয়া সোয়া এই মানটো ইয়াৰ মানটো যদি খলাই দিও বা ব্ৰজপূৰণ কৰো এই ব্ৰজপূৰণ কৰিলে কি হৈ যাব 1 * x হৈ যাব x 1 * 2 হৈ যাব 2 একেদৰে 1/y লৈছিল q তো 1/y আছে কিয়ৰ মানটো কিমান আছে কিয়ৰ মানটো পাইছিল 1/3 পাইছিল তো ব্ৰজপূৰণ কৰি দিও y ৰ লগত 1 পূৰণ কৰিলে y ইকুৱেল হৈ যাব 3 তো নিৰ্ণয় সমাধান আহিব এটো অঙ্কটো অকন দিগল যদিও অঙ্কটো 4 মার্ক থাকিব এনেকো অঙ্ক পারিব লাগিব কাৰণ এক্সামত এই 4 মার্কৰ ডাঙৰ অঙ্কবিলাকৰ হলনি এনেকো এটা অঙ্ক দি দিয়ে অৰ দি হেতু কাৰণে অঙ্কটো ইম্পৰ্টেন্ট আছে অঙ্কটো ঠিককে কিবা মই আকৌ কৈ দিছো সমীকৰণটো আছিল এই দুটা সমীকৰণক কি কৰিছো 1/x = p ললো 1/y = q ললো তেতিয়ালে কি হৈ গল 1/2 নাইকে হৈ গল ওপৰত যে x টো যে তলত আছে এতিয়া আৰু তলত নহব এটা কি হৈ যাব ওপৰত হৈ যাব 1/, কৰি দিলে যে 1/, মানে উল্টি যাব এটো তেতিয়ালে এটো হৈ যাব 8 লগতে p হৈ যাব 1/x যত আছে 9 ৰ লগত 1/y আছে তেতিয়ালে এটো হৈ যাব 9q = 1 আৰু হি যেটো ইকুৱেচন আছিল তলত 10p হৈ যাব এটো প্লাস 6q = 7 তাৰ পিছত কি কৰিম আমি সমান যদি থাকে বিয়োগ কৰি দিম অপনয়নত যদি সমান নাই সমান বনাই লম সমান কেনেকৈ বনাম ইয়াত 8 আছে ইয়াত 10 আছে এই 8 আৰু 10 ৰ লহাগু কিমান 8 10 ৰ লহাগু হৈছে 40 তো 40ত মানে 8 যায় 40ত 10 যায় তো 40 বনাম 1 নম্বৰ ইকুৱেচনক 5 দি পূৰণ কৰিছো 2 নম্বৰ ইকুৱেচনক 4 দি পূৰণ কৰিছো এটো হৈ গল 40p ওপৰত আহিছে 40p তলতো আহিছে মানে আমি এতিয়া বিয়োগ কৰিলে এটা ক্যান্সেল যাব মানে এতিয়া অপনয়ন কৰো বিয়োগ কৰো ক্যান্সেল কৰো তো কি হৈ গল 1 ৰ পৰা এই 3 ৰ পৰা 4 বিয়োগ কৰিম তো এটো আছে 3 3 ৰ পৰা বিয়োগ কৰিলো এইখিনি এই 4 খিনি তো লেফট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইড বিয়োগ মাইনাস এই মাইনাসটো দিলো দি তলৰখিনি লিখিলো ইকুৱেল ৰাইট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইড বিয়োগ মানে 5 ৰ পৰা কি বিয়োগ কৰিছো তলৰ 28 টো বিয়োগ কৰিলো এতিয়া এই মাইনাসটো ইয়াতো আহিব এই মাইনাসটাকো তাতো যাব এই মাইনাসটো ইয়াত গলে -40y ap এই মাইনাসটো তাত গলে -24q তো মাইনাসত 40p প্লাসত 40p ক্যান্সেল হৈ গল মাইনাসত 25q মাইনাসত 24q মানে -69q ইকুৱেল হোফালে আছে 23 q ইকুৱেল কি হৈ যাব মাইনাস দুই ফালে আছে মাইনাস উঠাই দিলো 69q ইকুৱেল 23 q ইকুৱেল হৈ যাব 69 পুৰণ আছে ওপৰলে গলে হৰণ হৈ যাব কটাকটি কৰিলো একবাৰ যায় 23 আৰু ইয়াত কিবাৰ যায় তিনিবাৰ যায় তো কিমান আহিলে 1/3 তো কিয়ৰ মান 1/3 পালো এই ইকুৱেচনটো কি কৰিম এই মানটো একত বহাই দিম একত আছিল 8p - 9q = 1 তো 8p ৰাখিলো -9 to 9 আছে q এতে কিয়ৰ হলনে 1/3 পাতিলো ইকুৱেল 1 তো 8p - এটো হৈ গল 3 ইকুৱেল 1 আৰু 8p ইকুৱেল হৈ যাব 4 p ইকুৱেল আহিলে 1/2 এতে p আৰু কিয়ৰ মান p ৰ মান পালো 1/2 কিয়ৰ মান পালো 1/3 এতিয়া তাৰ পৰা কি কৰিব লাগিব আমাক x হে উলিয়াব দিছিল হেতু কাৰণে আমি কি ধৰিছিল এতিয়া 1/x = p 1/xp মানে হৈছে 1/2 তো এটো ব্ৰজপূৰণ কৰিছো x = 2 আহিছে 1/y = q কিয়ৰ মান পাইছিল 1/3 তো ইয়াক ব্ৰজপূৰণ করতে y = 3 আহিছে তো সমাধান হল x = y = 3 আজি এখন ভিডিও ইমানতে ৰাখিছো আমি পৰৱৰ্তী ভিডিওত লগ ধৰিম তাৰ কাৰণে পৰৱৰ্তী ভিডিওটো যাতে পোৱা চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু
প্ৰতিটো ভিডিঅ' চাই যাবা তেতিয়াহ'লে মেথছৰ এক্সাম ভাল হ'ব মই আশা কৰিছোঁ চবৰে SSLC এক্সামটো ভাল হওক আজিলৈ ইমানতে ৰাখিছোঁ বাই